ইতিমধ্যে আমি জনাই দিছোঁ, আগতীয়াকৈ আমি জনাই দিছোঁ, মই কৈছোঁৱে যে আমাৰ জগন্নাথ ৰথযাত্ৰা আৰম্ভ হ'ব SP পেট্ৰল পাম্পৰ কলেজ তিনিআলিৰ সমীপত যি আছে আমাৰ ইস্কনৰ তাত এটা গৃহ আছে, মন্দিৰ আছে, তাত মন্দিৰ হ'ব ভৱিষ্যতে। সেই স্থানৰ পৰা আমাৰ আৰম্ভ হ'ব। আৰম্ভ হৈ কলেজ তিনিআলিয়েদি আহি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেদি বেজবৰুৱা চাৰিআলিত উপস্থিত হৈ আকৌ আমাৰ পূব দিশলৈ গতি কৰি গোলাঘাট সদৰ থানাৰ সন্মুখেদি লুকাবৰা কমপ্লেক্স হৈ বেঙেনাখোৱাইদি সুভাষ কলনীত প্ৰৱেশ কৰিব। আৰু ঠিক উভতনি যাত্ৰাও আমাৰ তেনেকৈ হ'ব। গতিকে সেই যিটো আমাৰ 2 বজাৰ পৰা ৰথযাত্ৰা আৰম্ভ হ'ব প্ৰথম দিনাখন 27 জুনত, সেইদিনাখন আমি সকলো জিলাখনৰ সকলো ব্যক্তিক আমি আহ্বান জনাইছোঁ যে অকণমান আপোনালোকে নিজৰ অনুষ্ঠান বুলি ভাবি সেই ৰথযাত্ৰাৰ সময়খিনিত যাতে পথত যাতে যান জঁটৰ সৃষ্টি নহয়, তাৰ কাৰণে সকলোৱে সমানে সহযোগিতা আগবঢ়াব। আৰু আমি যিমান পাৰোঁ কাৰো অসুবিধা নোহোৱাকৈ এই ৰথযাত্ৰাৰ কামখিনি আমি নিয়াৰিকৈ সম্পন্ন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। 1 জুলাইত আমাৰ যজ্ঞ আছে। আমাৰ প্ৰতি বছৰে যি ধৰণৰ আমাৰ হয় 11 বজাত হ'ব। 1 জুলাই দিনাখন 11 বজাত আমাৰ মহাযজ্ঞ আৰু হৰিনাম কীৰ্তন আছে। সেইটো প্ৰত্যেক বছৰে আমাৰ যেতিয়া ৰথযাত্ৰা আৰম্ভ হয় 27, 28, 29, 30, 1 5 নম্বৰ দিনাখন আমাৰ মহাযজ্ঞ হয়। গতিকে এবাৰো আমাৰ 11 বজাত 1 জুলাই 11 বজাত মহাযজ্ঞ অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি জনাই দিছোঁ, আগতীয়াকৈ আমি জনাই দিছোঁ, মই কৈছোঁৱে যে আমাৰ জগন্নাথ ৰথযাত্ৰা আৰম্ভ হ'ব SP পেট্ৰল পাম্পৰ কলেজ তিনিআলিৰ সমীপত যি আছে আমাৰ ইস্কনৰ তাত এটা গৃহ আছে, মন্দিৰ আছে, তাত মন্দিৰ হ'ব ভৱিষ্যতে। সেই স্থানৰ পৰা আমাৰ আৰম্ভ হ'ব। আৰম্ভ হৈ কলেজ তিনিআলিয়েদি আহি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেদি বেজবৰুৱা চাৰিআলিত উপস্থিত হৈ আকৌ আমাৰ পূব দিশলৈ গতি কৰি গোলাঘাট সদৰ থানাৰ সন্মুখেদি লুকাবৰা কমপ্লেক্স হৈ বেঙেনাখোৱাইদি সুভাষ কলনীত প্ৰৱেশ কৰিব। আৰু ঠিক উভতনি যাত্ৰাও আমাৰ তেনেকৈ হ'ব। গতিকে সেই যিটো আমাৰ 2 বজাৰ পৰা ৰথযাত্ৰা আৰম্ভ হ'ব প্ৰথম দিনাখন 27 জুনত, সেইদিনাখন আমি সকলো জিলাখনৰ সকলো ব্যক্তিক আমি আহ্বান জনাইছোঁ যে অকণমান আপোনালোকে নিজৰ অনুষ্ঠান বুলি ভাবি সেই ৰথযাত্ৰাৰ সময়খিনিত যাতে পথত যাতে যান জঁটৰ সৃষ্টি নহয়, তাৰ কাৰণে সকলোৱে সমানে সহযোগিতা আগবঢ়াব। আৰু আমি যিমান পাৰোঁ কাৰো অসুবিধা নোহোৱাকৈ এই ৰথযাত্ৰাৰ কামখিনি আমি নিয়াৰিকৈ সম্পন্ন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। 1 জুলাইত আমাৰ যজ্ঞ আছে। আমাৰ প্ৰতি বছৰে যি ধৰণৰ আমাৰ হয় 11 বজাত হ'ব। 1 জুলাই দিনাখন 11 বজাত আমাৰ মহাযজ্ঞ আৰু হৰিনাম কীৰ্তন আছে। সেইটো প্ৰত্যেক বছৰে আমাৰ যেতিয়া ৰথযাত্ৰা আৰম্ভ হয় 27, 28, 29, 30, 1 5 নম্বৰ দিনাখন আমাৰ মহাযজ্ঞ হয়। গতিকে এবাৰো আমাৰ 11 বজাত 1 জুলাই 11 বজাত মহাযজ্ঞ অনুষ্ঠিত হ'ব।